আজি আমি ধুবুৰী জিলা কৃষি সংগ্ৰহ সমিতিৰ উদ্যোগত চাপৰ চাইকেলৰ সন্মুখত আমি দুঘণ্টা অৱস্থান কাৰ্যসূচী পালন কৰি আছোঁ। আপোনালোকে দেখিছে যে বিশেষ এটা সম্পাদক বসুন্ধৰা আঁচনিক আমাক বঞ্চিত কৰা হৈছে। চৰকাৰে বাৰম্বাৰ কেৱল এটা সম্পাদক মাটি অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে। আমি দেখিছোঁ যে যুগ ধৰি আমাৰ চাপৰ এলেকাত বহু গাঁও আছে, যুগ ধৰি গৰাখহনীয়াৰ কবলত পৰি সৰ্বশান্ত হোৱা হেজাৰ পৰিয়ালক আজিলৈকে মাটিৰ আবণ্টন দিয়া নাই, মাটিৰ পট্টা দিয়া নাই। অথচ পুঁজিপতিক মাটিৰ আবণ্টন দিয়া হৈছে। আমি দেখিছোঁ যে বসুন্ধৰা চৰকাৰে ঘোষণা কৰিছিলে বসুন্ধৰাৰ জৰিয়তে মানুহক মাটিৰ পট্টা দিয়া হ'ব, কিন্তু আমি দেখিছোঁ যে বসুন্ধৰা আঁচনি কেৱল ধোঁৱা-চাংগা ধৰিছে। তেওঁলোকে বসুন্ধৰা আঁচনিৰ জৰিয়তে বাৰম্বাৰ এটা সম্পদক তেওঁলোকে বঞ্চিত কৰিছে। এইসকল মানুহক আজিলৈ বসুন্ধৰাৰ জৰিয়তে এটুকুৰা মাটিও আবণ্টন দিয়া নাই। তেনেহ'লে বসুন্ধৰা আঁচনি কিহৰ কাৰণে চৰকাৰে বনাইছে? এই ঘটনা কৰিছে। গতিকে আমি দেখিছোঁ যে আমাক কেৱল ধৰ্মীয় সংখ্যালঘুক ইয়াত হেজাৰ ৰাইজ আছে, বসবাস কৰি আছে, ভূমিৰ মানুহ কাশ্মীৰত বসবাস কৰি আছে, কিন্তু বসুন্ধৰা আঁচনিৰ জৰিয়তে ইয়াৰ এটা পৰিয়ালকো আজিলৈকে মাটিৰ আবণ্টন বা পট্টা দিয়া নাই। আমাক বঞ্চিত কৰা হৈছে। ভাৰতৰ সংবিধানে আমাক যে অধিকাৰ দিছে সেই অধিকাৰৰ পৰা আমাক বঞ্চিত কৰিছে। আমি দাবী জনাইছোঁ অচিৰেই ধৰ্মীয় সংখ্যালঘু মানুহক বঞ্চিত কৰা নচলিব। এইসকল মানুহক ভাৰতীয় নাগৰিক, ভাৰতীয় বৈধ নাগৰিক, এইসকল মানুহক মাটিৰ পট্টা দিব লাগিব। অন্যথায় কৃষক সংগ্ৰাম সমিতিয়ে ব্যাপকভাৱে গণতান্ত্ৰিক আন্দোলন ধুবুৰী জিলাত গঢ়ি তুলিব।